প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ ডাঙৰ আপডেট লৈ আহিছো। যিসকলৰ চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। এটা কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, যদিও ঘৰৰ পইচা সোমোৱা নাই, অতি সোনকালে কিন্তু চৰকাৰে ঘৰৰ পইচা সোমাই যাব। আৰু যদি লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰে ঘৰৰ পইচা আজি কিছুমানৰ একাউণ্টত সোমাই গৈছে। সেইকাৰণে আজি আপোনালোকে চৰকাৰে ঘৰৰ জিঅ'টেক হোৱাৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকুৱাকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত ফাৰ্ষ্ট দি আছে এবাউট এছ, 2 নম্বৰ চাব দি আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া এইটো অপশ্যন অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত কিন্তু আপোনাৰ ফুল এড্ৰেছটো চিলেক্ট কৰি ল'ব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয়, আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চাইলে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব চন দিয়া থাকিব 25/26। আপোনালোকে ইয়াৰ পৰা চনটো 25/26 চিলেক্ট কৰি লৈ ল'ব লাগিব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ব্লকৰ নাম, তাৰপিছত পঞ্চায়তৰ নাম, তাৰপিছত ইয়াত আপোনালোকে চনটো 25/26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে, আপোনালোকে ইয়াত ভালকৈ চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত চৰকাৰী ঘৰৰ আপোনাৰ পঞ্চায়তৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰিব। এইটো হৈছে কিন্তু আপোনালোকৰ পঞ্চায়তৰ জিঅ'টেক হোৱা নতুন লিষ্ট। এই লিষ্টত যিসকলৰ নাম আহিছে বহুতৰে একাউণ্ট চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। হয় আপোনালোকৰ একাউণ্টটো ৰিজেক্ট হৈছে অথবা আপোনালোকৰ একাউণ্টটো ডিবিডি লিংক নাই, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। এইটো হৈছে চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা
নতুন লিষ্ট সেইকাৰণে যদি আপোনালোকৰ জিঅ' টেগ হৈ গৈছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো এবাৰ চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আপোনালোকে আজিয়ে চাই লওক আপোনালোকে এইফালত যাব এইফালত আপোনালোকৰ একাউণ্টত সোমাইছে নে আপোনালোকে ইয়াৰ পৰা অলপ পিছত জানিব পাৰিব সেইকাৰণে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো এবাৰ চাই লওক যে আপোনালোকৰ লিষ্টত আহিছে নে অহা নাই